মঙ্গলদৈত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত শ্ৰদ্ধাঞ্জলি জনোৱা পুষ্পৰে নিৰ্মিত এখন গীটাৰ মঙ্গলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত মুকলি কৰা হ'ল এই গীটাৰখন প্ৰাণৰ শিল্পীগৰাকীৰ সহশিল্পী তথা বাদ্যযন্ত্ৰী ৰাজা বৰুৱা জয়ন্ত কাকতি আৰু কণ্ঠশিল্পী কমলিকা কাশ্যপৰ উপস্থিতিত মুকলি কৰা হয় এই বিশেষ গীটাৰখন উল্লেখ্য মঙ্গলদৈ গ্লোৰিয়াছ পাব্লিক স্কুলৰ সঞ্চালক মিৰ্জানুৰ ৰহমানে সংৰক্ষণ কৰি ৰাখিছিল অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱা এই পুষ্পসমূহ তেওঁৰ পৰিকল্পনাতেই নিৰ্মিত এই বিশেষ গীটাৰখন জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাক্ষণত গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হ'ব বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত গুঞ্জৰিত হ'ল মায়াবিনী ৰাতিৰ বুকুত আসলে শিশুসকলৰ মাজত হ'ব লাগিছিলে কি আৰু হৈ আছে কি জুবিন গাৰ্গ নথকাৰ কাৰণে কিন্তু আহি পেলাই এনেকুৱা লাগিছে যে জুবিন গাৰ্গ সদায় জীয়াই থাকিব প্ৰজন্মই শিশুসকলৰ মাজততো থাকিবই গতিকে জুবিন গাৰ্গৰ আদৰ্শলৈ সকলো আগবঢ়া ভাল বহুত ইমান কৰ্মৰাজি আছে জুবিন গাৰ্গৰ অকল গান গোৱাই নহয় বিভিন্ন কৰ্মৰাজি আছে গতিকে সেইখিনি গৱেষণা হওক শিশুসকলৰ ভৱিষ্যতে কোনোবাই যদি জুবিন গাৰ্গৰ কৰ্মৰাজিৰ ওপৰত গৱেষণা কৰিব বিচাৰে সেইখিনি সংৰক্ষিত হওক জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব এইবাৰ প্ৰথমবাৰ জুবিন গাৰ্গবিহীন জন্মদিন অসমবাসীয়ে পালন কৰিব তেওঁ দৈহিকভাৱে নাই কিন্তু প্ৰত্যেকজন অসমীয়া মানুহৰ আত্মাত জুবিন গাৰ্গ জীয়াই আছে শিৰাই জুবিন গাৰ্গ জীয়াই আছে ক্লিয়াৰেন্স হৈ গৈছে তেখেতে শিশুসুলভ তেখেতো হয় আৰু তেখেতে শিশুক খুব ভালো পাইছিল আজিৰ এই অনুষ্ঠানটিত আহিছোঁ আচলতে প্ৰত্যেকখন অনুষ্ঠানে এতিয়া যেনেকৈ কৰা যায় তেতিয়া আৰম্ভণি জুবিন গাৰ্গদেৱৰ গানৰ পৰাই হয় আৰু শেষো তেখেতৰ গানৰ পৰাই হয় তেনেস্থলতে এইবছৰ প্ৰথমবাৰ হ'ব যে তেখেত জুবিন গাৰ্গবিহীন তেখেতৰ জন্মদিন পালন কৰা হ'ব আসলে খুব বেলেগ ধৰণৰ এটা মনত আছে যে কি কয় তেখেত নোহোৱাকৈ কেনেকেনো জন্মদিনটো পালন কৰা যাব কিন্তু আমি উঠি অহা প্ৰজন্ম হিচাপে তেখেতক আমি জীয়াই ৰাখিব লাগিব প্ৰত্যেকটা স্তৰতে কাৰণ তেখেত এনেকুৱা এটা সত্তা যাক আমি কেতিয়াও হেৰাই যাব দিব নোৱাৰোঁ
আমি বিশেষকৈ নৱপ্ৰজন্মৰ যিমানখিনি আছোঁ সকলোৱে তেখেতক ধৰি ৰাখিব লাগিব। গীটাৰখন আচলতে ৰেজিন আৰ্টেৰে বনোৱা হৈছে। মোৰ সহকাৰী শিক্ষক প্ৰসেনজিতে মোক সহায় কৰিছে আৰু বাকী কাৰিকৰী গোটেইখিনি মই নিজ হাতেৰে বনাইছোঁ। জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে বহুজনে বহু ধৰণে সংৰক্ষিত কৰিছে। ভাস্কৰ্য শিল্পীগৰাকীয়ে তেখেতৰ ভৰিৰ চাপটো ৰাখিছে। গতিকে মই ভাবিলোঁ ময়ো কিবা এটা কৰিব পাৰিলে, যিহেতু জীৱিত কালত তেখেতৰ লগত বহু মংগলত যিমান অনুষ্ঠান হৈছিল তেখেতক আদৰি অনাৰ দায়িত্বত আছিলোঁ। গতিকে ভাবিলোঁ তেখেতৰ স্মৃতিত কিবা এটা যদি কৰিব পাৰোঁ, সামান্যতম কিবা এটা কৰিব প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসে আজি গীটাৰৰ আকাৰত আমি আপোনালোকৰ আগত